বোকাখাতৰ কাকচাং জলপ্ৰপাতৰ নৈসৰ্গিক শোভা চাবলৈ উপস্থিত হল মন্ত্ৰী অতুল বৰা। পাহাৰৰ মাজে মাজে একা-বেকা বাটেৰে সৰু সৰু নদী পাৰ হৈ নিজে গাড়ী চলাই তথা কিছুদূৰ খোজকাঢ়ি জলপ্ৰপাতস্থলীত উপস্থিত মন্ত্ৰী বৰা। গোলাঘাট কাৰ্বি আংলং সীমান্তৱৰ্তী কাকচাং কাইফলাংছু জলপ্ৰপাতৰ মনোৰম দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে মন্ত্ৰীগৰাকী। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জলপ্ৰপাতৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে পৰ্যটন বিভাগক পৰামৰ্শ দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ অহা পৰ্যটকসকলকো কাকচাং জলপ্ৰপাতৰ নৈসৰ্গিক শোভা চাবলৈ আহ্বান মন্ত্ৰী অতুল বৰা। প্ৰত্যেক বছৰে দেশ বিদেশৰ বহুত পৰ্যটক আহে, কিন্তু এতিয়া লাষ্ট 2-3 ইয়াৰ্ছত পৰ্যটকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। আৰু কাজিৰঙাৰ এই এটা মূৰত বোকাখাতৰ নগৰৰ কাষতে যি অগৰাতলি ৰেঞ্জ আছে, এইটো বাৰ্ড চেঞ্চুৰী, তালৈ চৰাই চাবলৈও বহুত লোক আহে। তো এইপিনে যদি অলপ আগলৈ আহে তেতিয়াহ'লে পাব এই ৱাটাৰফলছ, কাকচাং ৱাটাৰফলছ। অলপ পাহাৰৰ মাজে মাজে গৈ যথেষ্ট ওখ ঠাইত আছে, অহা যোৱাৰ বিশেষ অসুবিধা নাই। মই ভাবোঁ যে কাজিৰঙালৈ যিসকল আহিব নিশ্চয় ইয়ালৈকো আহিব, তেওঁলোকে এনজয় কৰিব। চাওক, এনেকুৱাবিলাকত খুব সুন্দৰ বাটপথ সাধাৰণতে আজি ধৰক কাজিৰঙাৰ ভিতৰলৈ যদি আপুনি গুচি যায় ৰেঞ্জৰ ভিতৰলৈ, সেই ৰাস্তা পদূলি তাত খুব ভাল বাটপথ হ'লেও ভাল নাপাব, হয়তো পৰ্যটকে আমেজ নাপাব। গতিকে ইয়ালৈ এনেকৈ আহিলে মনোৰম প্ৰাকৃতিক দৃশ্য আপোনালোকে চাওকচোন, ইমান সুন্দৰ দৃশ্য ক'ত পাব। বোকাখাতৰ কাকচাং জলপ্ৰপাতৰ নৈসৰ্গিক শোভা চাবলৈ উপস্থিত হল মন্ত্ৰী অতুল বৰা। পাহাৰৰ মাজে মাজে একা-বেকা বাটেৰে সৰু সৰু নদী পাৰ হৈ নিজে গাড়ী চলাই তথা কিছুদূৰ খোজকাঢ়ি জলপ্ৰপাতস্থলীত উপস্থিত মন্ত্ৰী বৰা। গোলাঘাট কাৰ্বি আংলং সীমান্তৱৰ্তী কাকচাং কাইফলাংছু জলপ্ৰপাতৰ মনোৰম দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে মন্ত্ৰীগৰাকী। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জলপ্ৰপাতৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে পৰ্যটন বিভাগক পৰামৰ্শ দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ অহা পৰ্যটকসকলকো কাকচাং জলপ্ৰপাতৰ নৈসৰ্গিক শোভা চাবলৈ আহ্বান মন্ত্ৰী অতুল বৰা। প্ৰত্যেক বছৰে দেশ বিদেশৰ বহুত পৰ্যটক আহে, কিন্তু এতিয়া লাষ্ট 2-3 ইয়াৰ্ছত পৰ্যটকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। আৰু কাজিৰঙাৰ এই এটা মূৰত বোকাখাতৰ নগৰৰ কাষতে যি অগৰাতলি ৰেঞ্জ আছে, এইটো বাৰ্ড চেঞ্চুৰী, তালৈ চৰাই চাবলৈও বহুত লোক আহে। তো এইপিনে যদি অলপ আগলৈ আহে তেতিয়াহ'লে পাব এই ৱাটাৰফলছ, কাকচাং ৱাটাৰফলছ। অলপ পাহাৰৰ মাজে মাজে গৈ যথেষ্ট ওখ ঠাইত আছে, অহা যোৱাৰ বিশেষ অসুবিধা নাই। মই ভাবোঁ যে কাজিৰঙালৈ যিসকল আহিব নিশ্চয় ইয়ালৈকো আহিব, তেওঁলোকে এনজয় কৰিব। চাওক, এনেকুৱাবিলাকত খুব সুন্দৰ বাটপথ সাধাৰণতে আজি ধৰক কাজিৰঙাৰ ভিতৰলৈ যদি আপুনি গুচি যায় ৰেঞ্জৰ ভিতৰলৈ, সেই ৰাস্তা পদূলি তাত খুব ভাল বাটপথ হ'লেও ভাল নাপাব, হয়তো পৰ্যটকে আমেজ নাপাব। গতিকে ইয়ালৈ এনেকৈ আহিলে মনোৰম প্ৰাকৃতিক দৃশ্য আপোনালোকে চাওকচোন, ইমান সুন্দৰ দৃশ্য ক'ত পাব।